পৰম শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, বিমান বৰা মটিভেশ্যন পডকাষ্টৰ সকলো দৰ্শকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপুনি শুনি আছে গৰুড় পুৰাণৰ কথা। গৰুড় পুৰাণৰ প্ৰথম অধ্যায়ত এতিয়ালৈকে আপুনি শুনিছে পাপীসকলৰ এই লোক আৰু পৰলোকৰ দুখৰ বিষয়ে বৰ্ণনা। এই পৰ্বত আপুনি শুনিব দ্বিতীয় অধ্যায়ৰ যম মাৰ্গৰ বৰ্ণনাৰ কথা। আপোনাৰ উপস্থিতিৰ বাবে কমেণ্ট বক্সত লিখক জয় শ্ৰী হৰি বিষ্ণু। দ্বিতীয় অধ্যায় যম মাৰ্গৰ বৰ্ণনা। গৰুড়জীয়ে কৈছিল ভগৱান বিষ্ণুক, হে কেশৱ, যমলোকৰ পথ কেনেধৰণৰ দুখদায়ক, পাপী মানুহে তালৈ কেনেকৈ যায় সেই বিষয়ে মোক কওক। তেতিয়া ভগৱান বিষ্ণুৱে কৈছিল, হে গৰুড়, মই তোমাক মহাদুখদায়ক যম মাৰ্গৰ বিষয়ে কৈছোঁ। মোৰ ভক্ত হৈও তুমি এই কথা শুনিবলৈ বহুত ভয় কৰিবা আৰু বুকু কঁপি উঠিব। যম মাৰ্গত গছৰ কোনো ছাঁ নাই য'ত প্ৰাণীয়ে বিশ্ৰাম ল'ব পাৰে। তাত কোনো অন্ন নাই কিছু একো খোৱাৰ ব্যৱস্থা, যাৰ দ্বাৰা তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। তাত পানীয়ে দেখাও নাযায়, যিটো অত্যন্ত তৃষ্ণাতুৰ জীৱে প্ৰাণ কৰিব পাৰে। তাত 12টা সূৰ্যৰ দৰে প্ৰলয়কালৰ জুই জ্বলি থাকে। সেই পথত যোৱা পাপী কেতিয়াবা বৰফৰ দৰে ঠাণ্ডা বতাহত কষ্ট পায়, কেতিয়াবা কাঁইটত খোজ খায় আৰু কেতিয়াবা ভয়ংকৰ বিষধৰ সাপৰ কামোৰত পৰে। ক'ৰবাত সিংহ, বাঘ আৰু ভয়ংকৰ কুকুৰে তাক খায়, ক'ৰবাত বিচ্ছুৰ কামোৰত পৰে, ক'ৰবাত জুইত জ্বলি যায়। তাৰ পিছত সেই পাপী অক্ষিপত্ৰ বন নামৰ ভয়ংকৰ নৰকত উপনীত হয়, যিটো 2000 যোজন বিস্তৃত বুলি কোৱা হয়। সেই বনত উলুবন, বিশেষ ধৰণৰ শগুন, সাপ আৰু মশোকৰ দৰে জীৱৰ উপদ্ৰৱ। চাৰিওফালে দৈত্যাগ্নি জ্বলি থাকে। অক্ষিপত্ৰৰ পাতে সেই জীৱক ছিন্ন ভিন্ন কৰে। ক'ৰবাত অন্ধ কুঁৱাত পৰে, ক'ৰবাত ভয়ংকৰ পৰ্বতৰ পৰা পৰে, ক'ৰবাত তীখাৰ ধাৰত খোজ কাঢ়ে, ক'ৰবাত পেৰকৰ ওপৰত খোজ কাঢ়ে, ক'ৰবাত ঘন আন্ধাৰত পৰে, ক'ৰবাত ভয়ংকৰ জলত পৰে, ক'ৰবাত জোকেৰে ভৰা পংকত পৰে আৰু ক'ৰবাত জ্বলন্ত পংকত পৰে, ক'ৰবাত জ্বলন্ত তামৰ পথত, ক'ৰবাত অংগৰাৰৰ ৰাশিৰ ওপৰত, ক'ৰবাত আধ্যাত্মিক ধোঁৱাৰে ভৰা পথত তাক খোজ কাঢ়িবলগীয়া হয়। ক'ৰবাত অংগাৰৰ বৰষুণ হয় আৰু ক'ৰবাত বিজুলীৰ সৈতে শিলৰ বৰষুণ পৰে, ক'ৰবাত ৰক্তৰ, ক'ৰবাত অস্ত্ৰৰ, ক'ৰবাত গৰম পানীৰ, ক'ৰবাত নিমখীয়া পংকৰ বৰষুণ হয়। ক'ৰবাত গভীৰ খাদ্য খাট আছে, ক'ৰবাত পৰ্বতৰ শিখৰত উঠিব লাগে আৰু ক'ৰবাত গুহাত প্ৰৱেশ কৰিব লাগে, ক'ৰবাত ঘন আন্ধাৰ আৰু ক'ৰবাত দুখৰ পৰা উঠিবলগীয়া শিল, ক'ৰবাত পুঁজ, ৰক্ত, বিষ্ঠাৰে ভৰা পুখুৰী আছে। যম মাৰ্গৰ মাজত অত্যন্ত উগ্ৰ আৰু ভয়ংকৰ বৈতৰণী নদী বৈ থাকে। ইয়াক দেখিলে ভয় লাগে, ইয়াৰ কথা শুনিলেও ভয়ৰ সৃষ্টি হয়। এই নদী 100 যোজন চৌৰা, তাত পুঁজ, পীৰ, বিষ্ঠা আৰু ৰক্তৰে বৈ থাকে। সাৰৰ শাৰীয়ে তাৰ তত্ত্ব গঠন কৰে। মাংস আৰু ৰক্তৰ পংকৰে ভৰা এই নদী অতি গভীৰ আৰু পাপীৰ বাবে দুৰ্গম। কেশৰূপী শৈবালৰ বাবে ই দুৰ্গম। ইয়াত বিশাল গ্ৰাস, কুমিৰ আৰু শত শত ভয়ংকৰ পক্ষীৰে ভৰপূৰ। পাপীক দেখি এই নদী জুই আৰু ধোঁৱাৰে উতলি উঠে, যেন ক'ৰবাত থকা ঘিউ ঘোলা সূচীমুখৰ ভয়ংকৰ কীট, ব্ৰজৰ দৰে চোচৰে গীধ আৰু কাউৰীয়ে ঘেৰা, শিশুমাৰ, জোক, মাছ, কচ্ছপ আৰু অন্য মাংসভোজী জলচৰে ই ভৰপূৰ। তাৰ প্ৰবাহত পৰা পাপীসকলে চিঞৰি কান্দি হে ভাই, হে পুত্ৰ, হে পিতৃ বুলি বাৰে বাৰে বিলাপ কৰে। ভোক আৰু তৃষ্ণাত কাতৰ হৈ পাপী জীৱ ৰক্তৰ পান কৰে। এই নদী বাওপূৰ্ণ ৰক্তৰ প্ৰবাহত ভৰা, অত্যন্ত গৰ্জনকাৰী, দৃষ্টিত দুখৰ সৃষ্টি কৰে আৰু ভয়ংকৰ।
ইয়াৰ দৰ্শন মাত্ৰকে পাপী অচেতন হৈ পৰে। বিশ্ব আৰু কলা সাপেৰে ভৰা এই নদীত পৰা পাপীক ৰক্ষা কৰিবলৈ কোনো নাই। শত সহস্ৰ ভৱৰত পৰি পাপী পাতাললৈ যায়। খনেক পাতালত থাকে আৰু খনেকৰ ভিতৰত ওপৰলৈ উঠি আহে। সেই খক এই নদী পাপীৰ পতনৰ বাবেহে সৃষ্টি। ইয়াৰ কোনো পাৰ দেখা নাযায়। ই অত্যন্ত দুখদায়ক আৰু দুৰ্গম। এইদৰে নানা ধৰণৰ ক্লেশেৰে ভৰা অত্যন্ত দুখদায়ক পথত পাপীসকলক কান্দি চিঞৰি যায়। কিছুমান পাপীক পাশত বান্ধি, কিছুমানক অংকুশত আবদ্ধ কৰি, কিছুমানক হস্তৰ আগত পিঠিত খোজকাঢ়ি, কিছুমানক নাকত পাশ লগাই আৰু কিছুমানক কাণত পাশ লগাই টানি নিয়া হয়। কিছুমানক কালপাশত আৰু কিছুমানক কাউৰীয়ে টানি নিয়া হয়। পাপীসকলৰ ডিঙি, হাত আৰু ভৰিত শিকলিৰে বান্ধি পিঠিত লোহাৰ ভাৰ বোজাই কৰি পথত খোজ কঢ়োৱা হয়। ভয়ংকৰ যমদূতৰ মুগুৰৰ প্ৰহাৰত তেওঁলোকৰ মুখৰ পৰা ৰক্ত বমি হয় আৰু সেই বমি কৰা ৰক্ত পুনৰ প্ৰাণ কৰি তেওঁলোক যায়। সেই সময়ত নিজৰ দুষ্কৰ্মৰ কথা ভাবি প্ৰাণী অত্যন্ত গ্লানি অনুভৱ কৰে আৰু মহাদুখত যমলোকলৈ যায়। এইদৰে পথত যাওঁতে সেই মন্দবুদ্ধি প্ৰাণী হা পুত্ৰ বুলি পুত্ৰ পৌত্ৰক মাতি হাই হাই কৰি বিলাপ কৰে। পশ্চাতাপৰ জুইত জ্বলি থাকে। তেওঁ ভাবে মহান পুণ্যৰ ফলত মানৱ জনম লাভ হয়। তাক লাভ কৰিও মই তীৰ্থৰ সেৱা কৰা নাই, বিধি বিধানেৰে পূজা কৰা নাই। হে জীৱ, তুমি যি কৰিছা তাৰ ফল এতিয়া ভোগ কৰা। তুমি ব্ৰাহ্মণৰ পূজা কৰা নাই, দেৱতাৰ সেৱা কৰা নাই, গংগা নদীত আশ্ৰয় লোৱা নাই, সৎপুৰুষৰ সেৱা কৰা নাই, কেতিয়াও আনৰ উপকাৰ কৰা নাই। সেয়েহে হে জীৱ, তুমি যি কৰিছা তাৰ ফল এতিয়া ভোগ কৰা। মানুহ আৰু পশু পক্ষীৰ বাবে জলহীন প্ৰদেশত জলাশয় নিৰ্মাণ কৰা হয়। গৰু আৰু ব্ৰাহ্মণৰ জীৱিকাৰ বাবে কোনো প্ৰয়াস কৰা নাই। সেয়েহে তেহি তুমি যি কৰিছা তাৰ দ্বাৰাই নিজৰ জীৱন নিৰ্বাহ কৰা। তুমি নিত্ৰ দান কৰা নাই, গৰুৰ দৈনিক ভৰণ পোষণৰ ব্যৱস্থা কৰা নাই, বেদ শাস্ত্ৰৰ বচনক প্ৰমাণ মানি লোৱা নাই, পুৰাণ শুনা নাই, বিধানৰ পূজা কৰা নাই। সেয়েহে দেহি তুমি যি দুষ্কৰ্ম কৰিছা তাৰ ফল এতিয়া ভোগ কৰা। নাৰী জীৱেও পশ্চাতাপ কৰিও কয়, মই পতিৰ হিতকৰ আজ্ঞা পালন কৰা নাই, পতিক ধৰ্ম পালন কৰা নাই, গুৰুজনক সন্মান দিয়া নাই। সেয়েহে তুমি যি কৰিছা তাৰ ফল এতিয়া ভোগ কৰা। মই ধৰ্ম বুদ্ধিৰে একমাত্ৰ পতিৰ সেৱা কৰা নাই, পতিৰ মৃত্যুৰ পিছত সতী হৈ তেওঁৰ অনুগমন কৰা নাই, বৈধব্য লাভ কৰি ত্যাগ জীৱন যাপন কৰা নাই। সেয়েহে তুমি যি কৰিছা তাৰ ফল এতিয়া ভোগ কৰা। মাহেকীয়া উপবাস আৰু চান্দয়ন ব্ৰতৰ দৰে নিয়ম পালন কৰি শৰীৰ শুকোৱা নাই। পূৰ্বজন্মৰ দুষ্কৰ্মৰ ফলত নানা দুখ ভোগ কৰিবলৈ এই নৰদেহ পাইছিলোঁ। এনেদৰে নানা প্ৰকাৰে বিলাপ কৰি পূৰ্বৰ দেহৰ স্মৰণ কৰি সেই জীৱই কান্দি কয়, মোৰ মানৱ জনম কলৈ গ'ল। এইদৰে চিঞৰি চিঞৰি যম মাৰ্গত খোজ কাঢ়ে। হে তক্ষ, এইদৰে 17 দিন ধৰি অকলশৰীয়া বায়ুৰ বেগত যাওঁতে সেই প্ৰেত সোমপুৰত উপনীত হয়। সেই ৰমণীয় শ্ৰেষ্ঠ সোমপুৰত প্ৰেতৰ মহাগণ থাকে। তাত পুষ্পভদ্ৰা নদী আৰু অতি প্ৰিয় বটগছ থাকে। তাত যমদূতৰ দ্বাৰা তাক বিশ্ৰাম দিয়া হয়। তাত দুখী হৈ সেই জীৱই পুত্ৰ কন্যাৰ পৰা পোৱাৰ সুখৰ স্মৰণ কৰে। নিজৰ ধন ভিত্ৰ পৌত্ৰ আদিৰ কথা ভাবি থাকোঁতে তাত থকা যমৰ কিংকৰসকলে তাক কয়, তোমাৰ ধন ক'ত, পুত্ৰ ক'ত, পত্নী ক'ত, মিত্ৰ ক'ত, বন্ধু বান্ধৱ ক'ত। সেই মোৰ জীৱ, নিজৰ কৰ্মৰ ফলহে তুমি ভোগ কৰা। সেয়েহে দীৰ্ঘকাল এই যম মাৰ্গত খোজ কাঢ়া। পৰলোকৰ পথিক তুমি যি জানা, পথিকৰ বল আৰু সংগী কেৱল পুণ্যই। তাৰ বাবে তুমি কোনো প্ৰয়াস কৰা নাই। তুমি এয়াও নাজানিছিলা যে এই পথত নিশ্চিতভাৱে যাব লাগিব আৰু এই পথত কোনো লেনদেন নহয়।
এই কথা শিশুৰো জানা আছে। হে মানৱ, তুমি এই কথা শুনা নাছিলা কি নেকি? তুমি ব্ৰাহ্মণৰ মুখৰ পৰা পুৰাণৰ বচন শুনা নাছিলা নেকি? এইদৰে কৈ মুগুৰৰ পহাৰত সেই জীৱ পৰি উঠি দৌৰি পাশত বান্ধি টানি নিয়া হয়। তাত স্নেহ বা কৃপাৰ বাবে পুত্ৰই দিয়া মাহেকীয়া পিণ্ড খাই সেই জীৱ সৌৰীপুৰলৈ প্ৰস্থান হয়। সৌৰীপুৰত কালৰূপী জংগম নামৰ ৰজা থাকে। তাক দেখি সেই জীৱ ভয়ত বিশ্ৰাম কৰিব বিচাৰে। সেই পুৰত স্বজনৰ দ্বাৰা দিয়া তৃপ্তিৰ অন্ন জল খাই সেই পুৰ পাৰ হয়। তাৰ পিছত ততাতৈয়াকৈ সেই প্ৰেত নগেন্দ্ৰ ভৱনলৈ যায়। তাত ভয়ংকৰ বন দেখি দুখী হৈ কান্দে। যমদূতৰ দ্বাৰা টানি নিয়াৰ সময়ত বাৰে বাৰে কান্দে। 2 মাহৰ শেষত দুখী হৈ তাৰ পিছত বান্ধৱৰ দ্বাৰা দিয়া পিণ্ড জল বস্ত্ৰ উপভোগ কৰি যম কিংকৰৰ দ্বাৰা পাশত বান্ধি পুনৰ আগলৈ নিয়া হয়। 3য় মাহত সেই জীৱ গন্ধৰ্ব অংগৰত উপনীত হয় আৰু তাত ত্ৰৈমাসিক পিণ্ড খাই আগলৈ যায়। 4ৰ্থ মাহত শৈলাগমপুৰত উপনীত হয়। তাত প্ৰেতৰ ওপৰত পাথৰৰ বৰষুণ হয়। তাত 4ৰ্থ মাহৰ পিণ্ড খাই কিছু সুখী হয়। 5ম মাহত সেই প্ৰেত কৌঞ্চপুৰত উপনীত হয়। তাত বান্ধৱৰ দ্বাৰা দিয়া 5ম মাহৰ পিণ্ড খাই কুৰপুৰলৈ যায়। 6.5 মাহৰ পিছত বান্ধৱৰ দ্বাৰা দিয়া 6ষ্ঠ মাহৰ পিণ্ড আৰু ঘটদানৰ পৰা তৃপ্তি হৈ আধা মুহূৰ্ত বিশ্ৰাম কৰি যমদূতৰ ভয়ত কঁপি কঁপি চিত্তভুৱন নামৰ পুৰলৈ যায়। তাত যমৰ সৰু ভাই বিচিত্ৰ নামৰ ৰজা ৰাজত্ব কৰে। সেই বিশাল দেহৰ ৰজাক দেখি জীৱ ভয়ত পলায়। তেতিয়া সন্মুখত আহি কৈৱত ধীবৰ তাক কয়, আমি এই মহাবৈতৰণী নদী পাৰ কৰিবলৈ নাও লৈ আহিছোঁ। যদি তোমাৰ এনে পুণ্য আছে তেন্তে এই নাৱত বহিব পাৰা। তত্ত্বদৰ্শী মুনিসকলে দানকেই ধৰি বিতৰণ বুলি কৈছে। এই বৈতৰণী নদী দানৰ দ্বাৰাই পাৰ হ'ব পাৰি। যদি তুমি বৈতৰণী গৰুৰ দান কৰিছা তেন্তে নাও তোমাৰ ওচৰলৈ আহিব, নহ'লে নাহিব। এই বচন শুনি প্ৰেতে কয়, হে দেৱ সাহ। তাক দেখি নদী উতলি উঠে। তাক দেখি প্ৰেত অত্যন্ত কান্দি বিলাপ কৰে। যিসকলে জীৱনত কেতিয়াও দান কৰা নাই সেই পাপী আত্মা বৈতৰণী নদীত ডুবি যায়। তেতিয়া আকাশ মাৰ্গৰ পৰা যোৱা যমদূতে তাৰ মুখত কাঁটা লগাই মাছৰ দৰে বৰশীৰ দৰে টানি পাৰ কৰি লৈ যায়। তাত 6ষ্ঠ মাহৰ পিণ্ড খাই অত্যাধিক ভোকত কাতৰ হৈ বিলাপ কৰি আগৰ পথত যায়। 7ম মাহত বহাবা পত্তপুৰত উপনীত হয় আৰু তাত পুত্ৰৰ দ্বাৰা দিয়া 7ম মাহৰ পিণ্ড খায়। সেই পক্ষীৰাজ গৰুৰ সেই পুৰ পাৰ কৰি সেই জীৱ দুখত নামৰ পুৰত উপনীত হয়। আকাশ মাৰ্গৰ পৰা যাওঁতে মহান দুখ পায়। তাত 8ম মাহৰ পিণ্ড খাই আগলৈ আগবাঢ়ে। 9ম মাহ পূৰ্ণ হ'লে নানাকণ্ডপুৰত উপনীত হয়। তাত কান্দি কান্দি ভয়ংকৰ কন্দগন দেখি শূন্য হৃদয়ৰ ভয়ত কঁপি কঁপি কান্দে। সেই পুৰ এৰি যমদূতৰ দ্বাৰা ভয়ভীত হৈ 10ম মাহত অত্যন্ত কষ্টেৰে উত্তপ্ত ভৱন নামৰ নগৰত উপনীত হয়। তাত পুত্ৰৰ পিণ্ডদান আৰু জলাঞ্জলি পায়ো সুখী হয়। 11 মাহ পূৰ্ণ হ'লে ৰৌদ্ৰপুৰত উপনীত হয় আৰু তাত পুত্ৰৰ দ্বাৰা দিয়া 11 মাহৰ পিণ্ড খায়। 12.5 মাহৰ পিছত পয়োবসন নামৰ নগৰত উপনীত হয়। তাত প্ৰেতক দুখ দিয়া ঘনঘোৰ বৰষুণ হয়। তাত নৱমিক শ্ৰাদ্ধৰ পিণ্ড খাই বছৰ পূৰ্ণ হ'লে শীত নামৰ নগৰত উপনীত হয়। তাত হিমতকৈ শতগুণ অধিক ঠাণ্ডা। শীতত দুখী আৰু ক্ষুধিত হৈ সেই জীৱ দশোদিশলৈ চায়। যদিহে কোনো বান্ধৱে তাৰ দুখ দূৰ কৰে তেতিয়া যমৰ দূতে কয়, তোমাৰ সেই পুণ্য ক'ত? তাৰ পিছত বাৰ্ষিক পিণ্ড খাই ধৈৰ্য ধৰে। বছৰৰ শেষত যমপুৰৰ ওচৰত উপনীত হৈ সেই প্ৰেত বহু ভীতিপুৰত গৈ হাতৰ মুঠিৰ সমান নিজৰ দেহ এৰি দিয়ে। হে পক্ষী, ভগৱান বিষ্ণুৱে পুনৰ ক'লে, হে গৰুৰ সেই পক্ষী,
পুনৰ কৰ্মভোগৰ বাবে অংকুশৰ দৰে বায়ুৰূপী যাতনা পাই যমদূতৰ সৈতে যায়। সেই কশ্যপৰ পুত্ৰ অত্যন্ত কষ্টেৰে যমপুৰত উপনীত হয়। সেই আকাশক্ৰামী ধৰ্মৰাজপুৰত 4টা দুৱাৰ আছে। তাৰ ভিতৰত দক্ষিণ দুৱাৰ মাৰ্গৰ বৰ্ণনা মই তোমাক কৰি দিলোঁ। এই মহাভয়ংকৰ পথত ভোগ তৃষ্ণা শ্ৰমত দুখী হৈ জীৱ যি ধৰণে যায় সকলো মই কৈ দিলোঁ। এতিয়া আৰু কি শুনিব বিচাৰা? তেতিয়া ভগৱান বিষ্ণুৰে এইদৰে গৰুড় পুৰাণত অন্তৰ্গত সাৰোদ্ধাৰত যমমাৰ্গ নিৰূপণ নামৰ 2য় অধ্যায় ইমানতে সম্পূৰ্ণ হ'ল। প্ৰিয় দৰ্শকবৃন্দ, পুনৰ আমি গৰুড় পুৰাণৰ 2য় খণ্ডত আগন্তুক ভিডিঅ'ত আগবাঢ়িম, আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম। আজিৰ খণ্ডত গৰুড় পুৰাণৰ যি যম মাৰ্গৰ কাহিনী আপোনালোকৰ মাজলৈ, পাপীসকল কেনেকৈ যম মাৰ্গলৈ নিয়া হয় আৰু যমৰ ঘৰৰ ৰাস্তা আকাশ মাৰ্গ কিমান ভয়ংকৰ, এই বিষয়ে আপোনালোকৰ মাজত শুনালোঁ। পুনৰ আগন্তুক ভিডিঅ'ত আকৌ নেক্সট এপিছড আপোনালোকৰ মাজলৈ গৰুড় পুৰাণৰ নেক্সট এপিছড লৈ আহিম। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।